এনেকুৱা বুদ্ধি থকা ব্যক্তিয়ে সকলোতকৈ বুদ্ধিমান ইংৰাজীত এষাৰ কৈ আছে ন মেন ইজ পাৰফেক্ট। কোনো মানুহেই পাৰফেক্ট নহয়, সকলোৰে এটা দুখ থাকেই। সেইকাৰণে আপোনাৰ নিচেই কাষৰ ওচৰৰ বন্ধুৱেই হওক বা নিজৰ একদম ক্ল'জ ফ্ৰেণ্ড যিয়ে হওক, কেতিয়াও আপোনাৰ ৰহস্যৰ কথা, আপোনাৰ ভিতৰুৱা কথা কেতিয়াও নক'ব। আপোনাৰ ভিতৰুৱা কথা কেতিয়াও নক'ব, কাৰণ মানুহটো পাৰফেক্ট নহয়। পাৰফেক্ট হ'লেতো ভগৱানে হ'লহেঁতেন। পৃথিৱীত কোনো মানুহ পাৰফেক্ট নাই, চবৰে দুখ আছে। সেইকাৰণে আপুনি সেই পাৰফেক্টৰ কথা যদি, বেয়া কথা যদি আপুনি বন্ধুজনক জনায়, সিজন বন্ধু আপোনাৰ স্বাৰ্থৰ কাৰণেহে আপোনাৰ লগত য়েছ ছাৰ কৰি আছে। যিদিনা তেখেতৰ স্বাৰ্থ পূৰণ হ'ব আৰু আপোনাক তেতিয়া সম্পূৰ্ণৰূপে দেখিও নেদেখা ভাও জুৰিব। আৰু এনেকুৱা ব্যক্তি, যিবিলাক ব্যক্তিয়ে আনৰ কথা লৈ পেলাই বহুত সমালোচনা কৰে, তেনেকুৱা ব্যক্তিক আপুনি জানিব, সি আনৰ কথা যেতিয়া মোক কৈছে, মোৰ কথা সি আনক ক'বই ক'ব। সেই তেনেকুৱা বন্ধুৰ পৰা আঁতৰত থাকিব লাগে। সি আনৰ কথা যদি কৈছে মোক, সি মোৰ কথাও সি আনক ক'ব। সেইটো তাৰ স্বভাৱ। সেইকাৰণে ৰাজবিলাক লুকুৱাই ৰখাৰ কাৰণে নিজৰ মনৰ কথা, নিজৰ অন্তৰৰ কথা কাকো ভুলতো নক'ব। কেতিয়া কোন কাৰ শত্ৰু হয় কোনেও গম নাপায়। যিদিনা তোমাৰ শত্ৰু হ'ব, সিদিনাই তোমাৰ ৰাজ খুলি দিব।